যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ গাঁৱত অৰ্থাৎ আমাৰ গাঁৱৰ এটা চুবুৰীত এঘৰ মানুহে টিভি আনিছিল। আমি তাৰ আগতে টিভি দেখি পোৱা নাছিলোঁ। আমি টিভি অনা বুলি দৌৰি দৌৰি গৈছিলোঁ, গৈ দেখিছিলোঁ যে তাতে কিবা গান বাজনা গাই থাকে। তাৰপিছত আমি সদায় যাবলৈ ধৰিলোঁ। দুটা চুবাৰ মানুহ তেওঁলোকৰ চোতালত টিভিটো চোতালত উলিয়াই দিয়ে, আমি তাতে বহি চাওঁ। তেতিয়া ৰামায়ণ চলি আছিলে, ৰামায়ণ চাইছিলোঁ। মানে চিৰিয়েল হ'লে আমি বহুত মানুহ চোতালত ঘৰত দাম হৈ যায়। ঘৰৰ ভিতৰত নুকুলোৱাৰ ফলত আমি কি কৰিবলগীয়া হয়, চোতালত বাৰান্দাত উলিয়াই দিয়ে টিভিটো, আমি চোতালত বহি লৈ অকলে চাওঁ। এনেকৈ কিছুদিন চোৱাৰ পিছত আমাৰ চুবুৰীতে এঘৰ মানুহৰ তাত আকৌ এটা টিভি আনিলে। আনাত আমি সেই টিভিটো কি কৰিব ধৰিলোঁ, তেওঁলোকৰ ঘৰত আমাৰ সেই চুবুৰীটোৰ মানুহে গোটেই দাম লাগি যায়। চোতালত বহি লওঁ, বাৰান্দাত উলিয়াই দিয়ে, আমি সেনেকৈ টিভি চাইছিলোঁ। তাৰপিছত কিছু বছৰ যোৱাৰ পিছত ক্ৰমান্বয়ে ইঘৰকৈ টিভি আনিবলৈ দিলে। তাৰপিছত প্ৰায় ঘৰতে টিভি হ'ল। তেতিয়া আৰু বেলেগৰ ঘৰত যোৱাৰ প্ৰশ্নই নাহে। এনেকৈ আমি টিভি চাইছিলোঁ। এতিয়া মানুহৰ কিছু বছৰ পিছত মানুহৰ ঘৰে ঘৰে প্ৰত্যেকৰ ঘৰতেই টিভি হ'ল। প্ৰত্যেকে নিজৰ ঘৰত নিজে চাবলৈ ধৰিলে। তাৰপিছত ক্ৰমান্বয়ে দিন বাগৰি আহিল। এতিয়া সেই টিভি কাৰোবাৰ ঘৰত চিলিঙত পৰি আছে, কাৰোবাৰ ঘৰৰ কোণাত পৰি আছে। গতিকে এনেকৈ টিভি কিছুমানৰ দুই এজনৰ ঘৰতহে এতিয়া টিভি চলে। বেছিভাগৰ ঘৰতেই কি নোহোৱা হৈ গৈছে, টিভি নোহোৱা হৈ গৈছে। কিমান দিন হৈছে, কম দিনতে এই টিভিৰো অস্তিত্ব নোহোৱা হৈ গ'ল। এনেকৈ আৰু কিমান কি বস্তু নোহোৱা হৈ গৈ আছে। মই ইয়াৰ আগতে কৈছিলোঁৱেই, আমাৰ তেতিয়া সেই সময়ত আমি সৰুকালিত ৰেডিঅ' কভাৰ দুই এঘৰ তাতহে আছিলে। তাৰপিছত টেপৰ কথা কৈছিলোঁৱেই। টেপ যদিও বেলেগ জেগাত আছিলে, আমাৰ গাঁৱত প্ৰথম যিঘৰ মানুহে টেপ আনিছিল সেই ঘৰত বিহু নাচোঁতে মই কৈছিলোঁৱেই কেনেকুৱা হৈছিলে। তাৰপিছত আহিল চাইকেল। চাইকেলো বহুত আগতেই ওলাইছে, কিন্তু যোনে তোনে চাইকেলখনো কিনিব নোৱাৰে। কাৰোবাৰ ঘৰত চাইকেল আছিলে। তাৰপিছত দিন বাগৰি যোৱাৰ লগে লগে প্ৰায় ঘৰতে চাইকেল হৈ গ'ল, সকলো ঘৰতে চাইকেল হৈ গ'ল। এতিয়া চাইকেলৰো অস্তিত্ব প্ৰায় নোহোৱা হৈ আহিছে। এতিয়া দুই এঘৰতহে চাইকেল আছে। চাইকেলৰ অস্তিত্ব নোহোৱা হৈছে। তাৰপিছত বাইক আহি গ'ল। এতিয়া ক্ৰমান্বয়ে বাইকৰো কি হৈ আহিব, অস্তিত্ব নোহোৱা হৈ আহিব। এতিয়া চাৰিচকীয়াৰ পিছত বা আকৌ কি ওলায়, আমি ভাবিব নোৱাৰা। তাৰপিছত মাজতে ওলাল টেলিফোন মানে ধনী মানুহ দুই এঘৰে লৈছিলে। তাৰপিছত ক্ৰমান্বয়ে দুই এঘৰ এনেকৈ বাঢ়ি গৈ থাকিল। এবাৰ এটা কি কথা হ'ল জানা, এবাৰ মই এঘৰ মানুহৰ তাত টিউশ্যন কৰিছিলোঁ। তেওঁলোকৰ ছোৱালীটো পঢ়াই থাকোঁতে সিহঁতৰ ঘৰত টেলিফোন আছিল। ছোৱালীজনীৰ মাকে ক'লে, আপুনি এটা টেলিফোন নলয় কিয়? তেতিয়া মই কৈছিলোঁ, মই টেলিফোন নলওঁ। যেতিয়া তাৰ নোহোৱাকৈ এনেকৈ কথা ক'ব পৰা যন্ত্ৰ ওলায়, তেতিয়া মই সেই যন্ত্ৰটোহে লওঁ। টেলিফোন নলয় নে বুলি কৈছিলোঁ। কিন্তু সেই যন্ত্ৰ যে ওলাব মই ভবা নাছিলোঁ। তাৰ কিছু বছৰ পিছত দেখা গ'ল যে কিছুমানৰ তাত সৰু মোবাইল আহি গ'ল, তাৰ নোহোৱা এনেকৈ কথা ক'বলৈ ধৰিলে। গতিকে মোবাইল আহি গ'ল। তাৰপিছত আৰু এনেকৈ আছে। কিছুদিন পিছত এজন মানুহৰ হাতত মই দেখিলোঁ এনেকে মাৰি আছে। কিনো মাৰি থাকে, মোবাইল এটা ডাঙৰ কিবা এটা মোবাইল।
এনেকৈ মাৰি আছে। মই বোলো কিনো মাৰি থাকে। তাৰপিছত দেখিলোঁ যে এনেকৈ লাৰি দিলেই কিবা পিকচাৰ আহে। বোলো এইটোনো আকৌ কি বস্তু হ'ল। তাৰপিছত কিছুদিন পিছত দেখিলোঁ ইটোৰ হাতত সিটোৰ হাতত এনেকৈ ক্ৰমান্বয়ে কি হৈ গ'ল, এতিয়া সকলোৰে হাতত সেই বস্তুটো সকলোৰে হাতত অহাৰ পিছত এতিয়া কি অৱস্থা হৈছে আপোনালোকে জানে? কিহৰ পৰা কিহলৈ গৈ আছে? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব পাৰে মই নেক্সট জনাম। মই এইখিনি কৈয়ে আজি মোৰ কিছু বাল্যকালৰ মেমৰি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ।